জালুকবাৰীৰ বুথত মুখ্যমন্ত্ৰীয়ে শুনিলে মন কী বাত। 2116 গৰাকী কীৰ্তি ছাত্ৰ-ছাত্ৰীক জনালে সম্বৰ্ধনা। দেওবাৰে নিজ সমষ্টি জালুকবাৰীত মুখ্যমন্ত্ৰীৰ ব্যস্ততা। প্ৰথমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 129 সংখ্যক মন কী বাত অনুষ্ঠানৰ বাবে মালিগাঁৱৰ বৰিপাৰাত উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জালুকবাৰী মণ্ডলৰ 124 নম্বৰ বুথৰ বিজেপি কাৰ্যকৰ্তাসকলেৰে মন কী বাত শুনিলে মুখ্যমন্ত্ৰীয়ে। 2025 চনৰ আজি শেষ মন কী বাত। আমাৰ যিটো ৰেকৰ্ড, অসমত প্ৰায় 22,000 পুলিং বুথত আমি মন কী বাত শুনো, কেতিয়াবা 100 কম, কেতিয়াবা 100 বেছি। আৰু এই মন কী বাত অনুষ্ঠানে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজক যথেষ্ট মনোবল প্ৰদান কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীজন উপস্থিত হ'ল বৰিপাৰা তৰুণ সংঘ পুথিভঁৰাল খেলপথাৰত আয়োজিত সম্বৰ্ধনা তথা বৃত্তি প্ৰদান অনুষ্ঠানত। জালুকবাৰী সমষ্টিৰ বিধায়ক হোৱা দিনৰে পৰা বৰ্তমানলৈ প্ৰতি বছৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগ আৰু ষ্টাৰ নম্বৰসহ উত্তীৰ্ণ সমষ্টিটোৰ কীৰ্তি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা তথা বৃত্তি প্ৰদান কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক হিচাপে সমষ্টিৰ শিক্ষাৰ্থীসকলৰ বাবে হাতত লোৱা এই পদক্ষেপ দেওবাৰে 25 বছৰ হ'ল। নিজৰ ভাষণত এই দীঘলীয়া পৰিক্ৰমাৰ কথা উল্লেখ কৰি সমষ্টিটোৰ শৈক্ষিক অগ্ৰগতিৰ কথা সোঁৱৰে মুখ্যমন্ত্ৰীজনে। মোৰ বিধায়ক হোৱাৰ 25 বছৰ হ'ল আৰু 25 বছৰত এটাও বছৰ বাদ নিদিয়াকৈ আমি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাই আহিছিলোঁ। 2002 চনত আমি 216 গৰাকী মেট্ৰিক আৰু 72 গৰাকী হায়াৰ ছেকেণ্ডাৰীত ভাল ৰিজাল্ট কৰা ল'ৰা ছোৱালীক আমি সম্বৰ্ধনা জনাইছিলোঁ। আজি আমি সম্বৰ্ধনা জনাম 2116 জন। এই অনুষ্ঠানটোত 2002 চনত 3 চনত যিসকলে সম্বৰ্ধনা লৈছিল, আজি তেওঁলোক বিভিন্ন ধৰণে সমাজৰ প্ৰতিষ্ঠিত ব্যক্তি। বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত কেনেদৰে সময়ৰ লগত খাপ খুৱাই শিক্ষাৰ্থীসকলে নিজকে পাৰদৰ্শী কৰি তুলিব পাৰে তাৰ ওপৰতো পৰামৰ্শ দাঙি ধৰে মুখ্যমন্ত্ৰীজনে। আমি এখন কমপ্লেক্স ৱৰ্ল্ডৰ ফালে গতি কৰি গৈ আছোঁ। সম্ভাৱনা অযুত, নতুন নতুন আৱিষ্কাৰ, নতুন নতুন ডিস্কভাৰী, নতুন নতুন অপৰচুনিটি। মই আপোনালোকক অনুৰোধ কৰিম, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কোৱাণ্টাম ফিজিক্স, অগমেণ্টেড ৰিয়েলিটি, VR, ৰবটিক্স, যিসকলে বিজ্ঞানত গৈছে তেওঁলোকে এই নতুন নতুন ছাবজেক্টবিলাকৰ লগত চিনাকি হোৱা আৰম্ভ কৰিব লাগে। আৰু চিনাকি হ'বলৈ আমাক শিক্ষক নালাগে, আমাৰ হাতত থকা মোবাইলটো দিয়ে যথেষ্ট। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে অসমৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প তথা বাঁহৰ পৰা জৈৱ ইন্ধন প্ৰস্তুত সন্দৰ্ভত কৰিলে দুটা গুৰুত্বপূৰ্ণ ঘোষণা। জাগিৰোডত আমি স্থাপন কৰা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী চলিবলৈ আৰম্ভ কৰাৰ লগে লগে বাই নেক্সট জুলাই ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ বিগেষ্ট চিপ ছাপ্লাই কৰা ৰাজ্যখনে হ'ব অসম। নুমলীগড় ৰিফাইনেৰীত আমি বাঁহৰ পৰা ইথানেল বনাইছোঁ। এতিয়া বাঁহৰ পৰা আমি কি বনাব খুজিছোঁ? মিঠাইন। বাঁহৰ পৰা মিঠাইন বনোৱা আমি ডিমা হাছাও জিলাত আৰম্ভ কৰিম। ইয়াৰোপৰি শীঘ্ৰেই ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত মিউজিকেল থেৰাপি আৰম্ভ কৰা হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। এতিয়া লাহে লাহে আমাৰ মেডিকেলত মিউজিকেল থেৰাপিক আমি ইনক্লুড কৰিব গৈ আছোঁ। ইট ইজ ন' লংগাৰ কালচাৰ। এজন ডক্তৰৰ হস্পিটেলত যিমান প্ৰয়োজন হ'ব, এনাষ্টেচিছ, চাৰ্জন, আই চাৰ্জন, ENT চাৰ্জন, মিউজিকেল থেৰাপিও ডেট উইল বি পাৰ্ট অফ দ্য ট্ৰিটমেণ্ট প্ৰট'কলছ। মালিগাঁৱৰ পৰা ৰাকিবুৰ ৰহমানৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট আছিকৰ সৈতে দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+।